নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিলে। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব, আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম। তাৰ মাজত এছামে 83 চনতো পৰাজয় স্বীকাৰ কৰি লৈছিলে। 83ৰ পৰা 85ৰ সময়তো তেওঁলোকে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে। অসমৰ ৰাজনৈতিক ধাৰাৰ পৰিৱৰ্তন হৈছিলে। কৰবাত আমি মানি লৈছিলো যে আমি মিলা মিছাৰে আমি জীয়াই থাকিব লাগিব। শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলো। গুৰুজনে দুজন আছিল, শংকৰ আৰু মাধৱ, কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিলে। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব, আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম। তাৰ মাজত এছামে 83 চনতো পৰাজয় স্বীকাৰ কৰি লৈছিলে। 83ৰ পৰা 85ৰ সময়তো তেওঁলোকে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে। অসমৰ ৰাজনৈতিক ধাৰাৰ পৰিৱৰ্তন হৈছিলে। কৰবাত আমি মানি লৈছিলো যে আমি মিলা মিছাৰে আমি জীয়াই থাকিব লাগিব। শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলো। গুৰুজনে দুজন আছিল, শংকৰ আৰু মাধৱ, কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিলে। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব, আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম। তাৰ মাজত এছামে 83 চনতো পৰাজয় স্বীকাৰ কৰি লৈছিলে। 83ৰ পৰা 85ৰ সময়তো তেওঁলোকে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে। অসমৰ ৰাজনৈতিক ধাৰাৰ পৰিৱৰ্তন হৈছিলে। কৰবাত আমি মানি লৈছিলো যে আমি মিলা মিছাৰে আমি জীয়াই থাকিব লাগিব। শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলো। গুৰুজনে দুজন আছিল, শংকৰ আৰু মাধৱ, কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিলে। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব, আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম।